অন্ত পৰিল অপেক্ষাৰ আৰু অৱয়াসত চূড়ান্ত হল যে আজি দিনৰ 10:30 ঘোষণা হ'ব অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল। যিদৰে কালি মই আপোনালোকক জনাইছিলো যে 11 এপ্ৰিল দিনৰ 10:30 মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল দিয়া হ'ব আৰু এই খবৰটো এতিয়া সঁচা বুলি প্ৰমাণিত হৈছে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কিছু মুহূৰ্ত পূৰ্বে এটা টুইট যোগে উল্লেখ কৰিছে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি দিয়া হ'ব আৰু 8 বজাতে ইয়াৰ নটিফিকেশন প্ৰকাশ পাব, অফিচিয়েল নটিফিকেশন, আৰু 10:15 ৰিলিজ হ'ব প্ৰেছ নোট আৰু 10:30 আপোনালোকৰ ৰিজাল্ট পাব্লিছ কৰা হ'ব। এটা ডাঙৰ খবৰ যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি অৰ্থাৎ 11 এপ্ৰিল দিনৰ 10:30 ঘোষণা কৰা হ'ব আৰু এই কথাটো শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক্সত এটা পোষ্ট যোগে উল্লেখ কৰিছে। আপোনালোকে ইয়াতে প্ৰত্যক্ষ কৰিব পাৰিছে এই পোষ্টটো। শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াতে লিখিছে, HSLC ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড টুডে, দি টাইম শ্বেডিউল ইজ এজ ফলোজ। 8 AM ঘোষণা হ'ব নটিফিকেশন, ইয়াৰ পিছতে 10:15 ৰিলিজ হ'ব প্ৰেছ নোট আৰু 10:30 ঘোষণা হ'ব আপোনালোকৰ ফলাফল। এই খবৰটো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব আৰু আগতীয়াকৈ মই আপোনালোকক এই ৰিজাল্টৰ আপডেটটো দিছিলো কালি, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ লেটেষ্ট আৰু জৰুৰী খবৰ আগতীয়াকৈ লাভ কৰাৰ বাবে। আৰু সকলোকে খবৰটো শ্বেয়াৰ কৰি দিব যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি 10:30 ঘোষণা হ'ব। এটি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে আৰু মাত্ৰ কিছু সময়ৰ অপেক্ষা, আপোনালোকে ফলাফল লাভ কৰিব আৰু মই আশা ৰাখিছো যাতে সকলোৰে ফলাফল ভাল হয়। আপোনালোকে এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে। থেংক ইউ, থেংকছ ফৰ ৱাচিং।